বিলাসীপাৰাৰ চিৰাকুটাত বিগত 4 দিনে অব্যাহত আছে অনিৰ্দিষ্টকালীন প্ৰতিবাদী অৱস্থান ধৰ্মঘট। পট্টভুক্ত ভূমিত বসবাস কৰা পৰিয়ালক উচ্ছেদ নকৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বহিছে স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ। পট্টভুক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদী কাৰ্যসূচী। চিৰাকুটা অঞ্চলত থকা পট্টভুক্ত ভূমিত প্ৰশাসনৰ উচ্ছেদৰ জাননীৰ পিছতেই প্ৰতিবাদত বহিছে ৰাইজ। চিৰাকুটা অঞ্চলৰ সমূহ ৰাইজ মিলি আমি আজি চিৰাকুটা বজাৰত কি কৰিছোঁ, আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আপোনালোকে আজি চাওক, কোন কোন স্কুলীয়া ছাত্ৰ ছাত্ৰী আজি ওলাই আহিছে, কিহৰ কাৰণে আজি ওলাই আহিছে। যেতিয়া কোনোবাই জীয়াই থকাৰ অধিকাৰৰ কাৰণে বা কোনোবাৰ মৌলিক অধিকাৰ খৰ্ব কৰে চৰকাৰে, তেতিয়া কিন্তু সকলো ৰাইজ ঐক্যবদ্ধভাৱে কি ওলাই আহে। গতিকে আমাৰ দাবী, চিৰাকুটা ৰাজ্যৰ অঞ্চলৰ ৰাইজৰ দাবী, আমি আমাৰ যি পাট্টা মাটি আছে, এই পাট্টা মাটিৰ পৰা আমি 1 ইঞ্চি মাটি কিন্তু আমি আদানীত আমি কিন্তু ফাইনেল পৰ্যায়ৰ বাবে কিন্তু